ৰাজনীতিত কুশলে আছে কুশল দৌৰীৰ কেৰিয়াৰ হম বুলি বিধায়ক হ'ব কুশল দৌৰী গুৱাহাটীয়া নেতাই গুৰুত্ব নুবুজিলেও দুৱৰীক এপলকলৈও একাষৰীয়ে কৰা নাই সমৰ্থক ভোটাৰে হাজাৰ অভিযোগ অথচ অটল অবিচল দুৱৰীয়ে শিৱসাগৰত চমক দিয়াটো ফাইনেল ৰাজনীতিত কুশল দৌৰীৰ যে পাকৈত সেয়া বাৰুকৈয়ে বুজি উঠিলে বিজেপি নেতৃত্বই দিছপুৰীয়া পলিটিক্সত ধূসৰ হৈ পৰা কেৰিয়াৰ আৰু শেষ মুহূৰ্তত কুশল দৌৰীয়ে প্ৰদৰ্শন কৰা শক্তিক আপুনি ৰাজনৈতিকভাৱে প্ৰশংসা কৰিবই লাগিব 4টা বছৰ পূৰ্বে ওপৰ মহলৰ নিৰ্দেশত থাউৰা তথা বৰ্তমানৰ ডিমৌ সমষ্টি এৰি শিৱসাগৰত কুচকাৱাজ আৰম্ভ কৰিছিল কুশল দৌৰীয়ে শিৱসাগৰীয়া হিচাপে মুখস্থ থকা ভূগোলৰ সহায়ত অলিয়ে গলিয়ে কিটো লেভেলত দৌৰীয়ে মানুহ ঘটিলে দেখি আপুনি আচৰিতেই হ'ব এতিয়া পৰিৱেশ এনেকুৱা হৈছে যে নিৰ্দলীয়ভাৱে খেলিলেও কুশল দৌৰীয়ে হেভি টক্কৰ দিব এজন নেতাৰ বাবে মাত্ৰ 4 বছৰৰ সাধনাৰ এয়াই শ্ৰেষ্ঠ প্ৰাপ্তি এইখিনিতে জানি থোৱা ভাল যে নিৰ্দলীয়কৈ নিৰ্বাচন জিকাৰ ইতিহাসো কুশল দৌৰীৰ আছে পিছে অদৃশ্য গেৰুৱা শক্তিয়ে শিৱসাগৰৰ বিজেপি কৰ্মীৰ হাজাৰ আহ্বানৰ পাছতো সমষ্টিটো অগপগতাই ঠেলি দিলে জটিলতাৰ মাজলৈ ভিতৰৰ ৰাজনৈতিক খেলখনত কেঁচা হলেও ডেম কেয়াৰ পলিটিচিয়ান হিচাপে পাৰফেক্ট প্ৰেছাৰ ক্ৰিয়েট কৰি দিয়া মানুহ কুশল দৌৰী টিকট লাগিবই বুলি চিধা সিগনেল নেতৃত্বলৈ এৰাৰ পাছতেই বিষয়টোত গহীন হবলৈ বাধ্য হল বাজপেয়ী ভৱন শিৱসাগৰীয়া নেতা কিবা সমৰ্থকক বুজনি দিও একো সুৰুঙা নেদেখাত শেষ মুহূৰ্তত বিজেপিয়ে এৰি দিলে ঘোষণা এইবাৰ শিৱসাগৰত কুশল দৌৰী আজিৰ দিনত লাগিবই বুলি বিজেপিৰ টিকট ল'ব পৰা কেইজন নেতা আছে সেই লেখেৰে বৰ্তমান অসমৰ আটাইতকৈ প্ৰভাৱশালী বিজেপি প্ৰাৰ্থীজনেই শিৱসাগৰৰ কুশল দৌৰী কেইটা দিনৰ আগলৈ নৰম ৰাজনৈতিক হাৱা বোলা শিৱসাগৰ সমষ্টিত এটা মাত্ৰ ঘোষণাই পৰিৱেশ সলাই পেলালে জিকিম বুলি কনফিডেন্ট হৈ থকা কেণ্ডিডেটটো এতিয়া নাৰ্ভাছ হৈ পৰিছে অসম বিজেপিৰ মুখ্য নেতাসকলে গুৰুত্ব নিদিলেও নিজৰ দমত শিৱসাগৰত কুশল দৌৰীয়ে যিহে সাংঘাতিক ভেটি 4টা বছৰতে বনাই ৰাখিছে জানিলে আচৰিত হ'ব এসময়ত ডিমৌত নিৰ্দলীয়ভাৱে নিৰ্বাচন জিকি থোৱা নেতাগৰাকীয়ে ৰাজনীতিত এপ্লাই কৰে খাটাং নেতাৰ এক বিশেষ সূত্ৰ দিন বুলিলে দিবই নোৱাৰো বুলিলে মুখৰ আগতে কব বেলেগ পলিটিচিয়ানে হ'ব চাই দিম এইবোৰ কথা কৈ মানুহ হেৰুৱাই কিন্তু কুশল দৌৰীয়ে খাটাং কথা কৈ মানুহ ঘটে সেইবাবে আজিৰ দিনত অসমৰ আটাইতকৈ বিশ্বাসী সমৰ্থক থকা নেতাজনেই হৈছে কুশল দৌৰী ডেম কেয়াৰ চৰিত্ৰৰে কৰ্মীৰ মন আত্মবিশ্বাসেৰে ভৰাই তুলিব পৰা গুণৰ অধিকাৰী কুশল দৌৰীয়ে শিৱসাগৰত অঘটন ঘটাবলৈ বেছি সময় নালাগিব লাগিবই বুলি টিকট লৈ হম বুলি 26ত বিধায়ক হৈ যাব কুশল দৌৰী